মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 1 পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন পাঠটোৰ অনুশীলনীত দিয়া প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? তোমালোকে উত্তৰত লিখিবা ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলিলে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনক বুজায়। এই পৰিৱৰ্তনবোৰ লাহে লাহে অথবা কেতিয়াবা হঠাতে হ'ব পাৰে। খ নম্বৰ প্ৰশ্নটো হৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি? তোমালোকে উত্তৰত লিখিবা ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰকসমূহক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি। আভ্যন্তৰীণ কাৰক যেনে ভূমিকম্প, আগ্নেয়গিৰি আৰু বাহ্যিক কাৰক যেনে ৰদ, বৰষুণ, নদী, বতাহ ইত্যাদি। গ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলছিয়াছতকৈ বেছি। ঘ নম্বৰ প্ৰশ্নটো হৈছে সীমা শব্দটো ক'ৰ পৰা আহিছে? তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ ভূত্বকৰ তলৰ স্তৰটো চিলিকা আৰু মেগনেছিয়াম ধাতুৰে গঠিত হোৱা বাবে এই দুটা শব্দৰ প্ৰথম দুটা আখৰ লৈ ইয়াক সীমা বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে? ছবিৰ সহায়ত বুজাই লিখা। ইয়াত মই তোমালোকক পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰবোৰৰ ছবি দি দিছোঁ, এইখিনি চাই তোমালোকে আঁকি ল'বা। ছবিখিনি আঁকাৰ পাছত তোমালোকে লিখিবা পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ ঘাইকৈ 3টা স্তৰ আছে। ভূত্বক পৃথিৱীৰ একেবাৰে ওপৰৰ কঠিন স্তৰটোৱেই হ'ল ভূত্বক। ইয়াৰ গভীৰতা সাগৰ তলিতকৈ মহাদেশীয় অংশত বেছি। ইয়াক চিয়াল বুলিও কোৱা হয়। গুৰুমণ্ডল ভূত্বকৰ ঠিক তলৰ পৰা প্ৰায় 2900 কিলোমিটাৰ গভীৰতালৈ বিস্তৃত স্তৰটোৱেই হ'ল গুৰুমণ্ডল। ইয়াক সীমা বুলিও জনা যায়। কেন্দ্ৰমণ্ডল পৃথিৱীৰ একেবাৰে কেন্দ্ৰত থকা স্তৰটোৱেই হ'ল কেন্দ্ৰমণ্ডল। ইয়াক আকৌ দুটা ভাগত ভগাব পাৰি, বহিঃকেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডল। ইয়াক নিফে বুলিও কোৱা হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ কেন্দ্ৰভাগত থকা তীব্ৰ উত্তাপ আৰু চাপৰ ফলত ভিতৰৰ পদাৰ্থবোৰৰ মাজত যি শক্তিৰ সৃষ্টি হয় তাকে আভ্যন্তৰীণ কাৰক বোলে। এই শক্তিয়ে পৃথিৱীৰ উপৰিভাগত কঁপনি বা জোকাৰণিৰ সৃষ্টি কৰে, যেনে ভূমিকম্প আৰু আগ্নেয়গিৰি। 4 নম্বৰ প্ৰশ্নটো হৈছে ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? তোমালোকে উত্তৰত লিখিবা ভূমিকম্প হ'ল পৃথিৱীৰ আভ্যন্তৰীণ শক্তিয়ে সৃষ্টি কৰা ভূ আন্দোলনৰ ফলত ভূপৃষ্ঠত হোৱা কঁপনি বা জোকাৰণি। ভূমিকম্পৰ কেন্দ্ৰ ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় তাক ভূমিকম্পৰ কেন্দ্ৰ বোলা হয়। ভূমিকম্পৰ উপকেন্দ্ৰ ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক উপকেন্দ্ৰ বোলা হয়। 5 নম্বৰ প্ৰশ্নটো হৈছে আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা ভূত্বকৰ কোনো দুৰ্বল ঠাই ফালি ভূ অভ্যন্তৰৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ভাপ, ছাই আদি প্ৰবল বেগেৰে বাহিৰলৈ ওলাই অহা প্ৰক্ৰিয়াটোকে আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। অনুশীলনী 2ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া। তোমালোকে উত্তৰত লিখিবা বাহ্যিক শক্তিৰ দুটা উদাহৰণ হ'ল নদী আৰু বতাহ।
খ নম্বৰ প্ৰশ্নটো হৈছে ক্ষয় কাৰ্য কেই প্ৰকাৰ আৰু কি কি? তোমালোকে উত্তৰত লিখিবা ক্ষয় কাৰ্য 2 প্ৰকাৰৰ, বিচূৰ্ণী ভৱন আৰু ক্ষয়ী ভৱন। গ নম্বৰ প্ৰশ্নটো হৈছে অৱক্ষেপণ বুলিলে কি বুজা? তোমালোকে লিখিবা বিচূৰ্ণী ভৱন আৰু ক্ষয়ী ভৱনৰ ফলত সৃষ্টি হোৱা শিল, বালি আদি পদাৰ্থবোৰ নদী, বতাহ আদিৰ দ্বাৰা কঢ়িয়াই নি কোনো নিৰ্দিষ্ট ঠাইত জমা কৰা কাৰ্যকে অৱক্ষেপণ বোলে। ঘ নম্বৰ প্ৰশ্নটো হৈছে বালিয়ৰী কেই প্ৰকাৰৰ আৰু কি কি? তোমালোকে উত্তৰত লিখিবা বালিয়ৰী প্ৰধানকৈ 2 প্ৰকাৰৰ, অনুদৈৰ্ঘ্য বালিয়ৰী আৰু অনুপ্ৰস্থ বালিয়ৰী। 2 নম্বৰ প্ৰশ্নটো হৈছে সৌৰ শক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে? তোমালোকে উত্তৰত লিখিবা বছৰ বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ঢালত থকা শিলা স্তৰত ফাট মেলে। এইদৰে ফাট মেলি শিলবোৰ ভাঙি ছিঙি যায়। কালক্ৰমত এইদৰে ভাঙি যোৱা উচ্চভূমি ক্ষয়জাত পৰ্বতত পৰিণত হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে হিমবাহৰ সৃষ্টি কেনেকৈ হয়? তোমালোকে উত্তৰত লিখিবা উচ্চ পাৰ্বত্য অঞ্চল বা মেৰু অঞ্চলত অত্যধিক শীতৰ বাবে বৰফ গলি নোযোৱাকৈ জমা হৈ থাকে। এই জমা হোৱা বৰফৰ স্তৰৰ ওপৰৰ হেঁচা আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত বৰফবোৰ নদীৰ দৰে তললৈ নামি আহে। তেতিয়াই হিমবাহৰ সৃষ্টি হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে সাগৰৰ ঢৌৱে কেনেকৈ উপকূলভূমিৰ পৰিৱৰ্তন সাধন কৰে? তোমালোকে উত্তৰত লিখিবা সাগৰৰ ঢৌ, সোঁত আৰু জোৱাৰৰ প্ৰভাৱত উপকূল অঞ্চলৰ শিল, বালি কঢ়িয়াই নি বা জমা কৰি বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰে, যাৰ ফলত উপকূলভূমিৰ দ্ৰুত পৰিৱৰ্তন ঘটে।